দি মোৰ লগত যি থাকে দিম একেলগে যি থাকোঁ আমি একেলগে আপোনালোকে চিনি পাই নে দীপক মোৰ লগত যি থাকে মোৰ ভিডিঅ'ত আপোনালোকে দেখাই পাইছি তো গাইছ সি আহি ক'লা আজি মাত্ৰ দোকানৰ ৰুম লৈছোঁ নতুন ৰুম তই আহি যাবি আৰু ভিডিঅ' এটা বনাবি ৰুমটো অলপ দেখাবি আহি যাওক তো মই ক'লোঁ যাই আছোঁ তো যাই থাক মোৰ অলপ কাম আছে এতিয়া মই যাওঁ তো আপোনালোকে মোৰ লগত ভিডিঅ'টো চাওক তো হাই হেল্ল' নমস্কাৰ ৱেলকাম মাই ইউটিউব চেনেল যুগল লগা লাইভ চেনেল স্বাগতম জনাইছোঁ আৰু মোৰ লগত যাব এতিয়া টিকু আছে আৰু মোৰ লগত যাব বসন্ত আৰু বসন্তটো ঘৰলৈ যাওঁ তো বলক গাইজ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ এই গাইজ টিকু আৰু এতিয়া আমি বসন্তটো ঘৰলৈ যাই আছোঁ তো বলক গাইজ বসন্ত বা কি কৰে যায় নে নাযায় মন তো গাইছ এয়া আহি গ'ল বসন্ত এতিয়া বলক আমাৰ যাত্ৰা আমি আৰম্ভ কৰোঁ গাইছ গাইছ নতুন ৰুম লোৱা বুলি এইকাৰণে কৈছোঁ কাৰণ মানে গাইছ ইয়াতে আৰু এখন দোকান আছিল বিদ্যা চকতে আৰু এখন দোকান আছিল তাৰ ৰাস্তাৰ কাষতে কিন্তু গাইছ যেতিয়া সি দোকানখন বন্ধ কৰে অৰ্থাৎ দীপে যেতিয়া দোকানখন বন্ধ কৰে তেতিয়া মানে দোকানৰ বস্তুবিলাক থৈ আহিব নোৱাৰে কাৰণ সেই দোকানখন স্থায়ী দোকান নহয় কাৰণ ফুটপাথৰ নিচিনাই ধৰ ৰাস্তাৰ কাষতে দোকানখন কিন্তু বস্তুবিলাক থৈ আহিব নোৱাৰে সি বেলেগ ৰুমত বস্তুবিলাক থয় কিন্তু কঢ়িয়াই থাকিব লাগে সদায় কঢ়িয়াই থাকিব লাগে সেইকাৰণে আমাক কয় এটা ৰুম লাগিছিল আৰু গাইছ ফাইনেলি সি নতুন ৰুম পালে আৰু আজি দোকানখন উদ্বোধন কৰিলে আৰু গাইছ আমি বসন্ত মই টিকু তালৈ যাই আছোঁ তো গাইছ আৰু তাকে যোৱাৰ আগতে আপোনালোকে আগৰ দোকানখন চাওক আৰু আমি বসন্ত মই অহা বা বসন্ত অহা ভিডিঅ' আগৰ ক্লিপবিলাক আছে আপোনালোকক দেখুৱাম আপোনালোকে চাওক গাইছ আৰু আমি ফাইনেলি আহি পাই গ'লোঁ তাৰ আগৰ পুৰণা দোকানখন গাইছ সেইখন দোকান গাইছ তো গাইছ আমি আছোঁ দীপৰ দোকানত এয়া বসন্তই বনাইছে চাওমিন আৰু মই আছোঁ ভিডিঅ' কৰি তো ভিডিঅ'টো চাই থাকক গাইছ তো গাইছ এইখনে আছিল দীপৰ সেইখন আগৰ দোকানখন য'ত বসন্ত মই আহি অলপ চাওমিন তামিল লাৰি চাৰি অলপ উৎপাত কৰিছিলোঁ ফূৰ্তি কৰিছিলোঁ গাইছ আগৰ দোকানখনৰ নাম আছিল DNT ব্ৰেঞ্চ আৰু এতিয়া বলক গাইছ আমি নতুন দোকানখনলৈ যাওঁ গাইছ তো বলক তো গাইছ ফাইনেলি আহি পালোঁ দীপৰ দোকানখন এই চাওক দীপৰ দোকান ভিতৰফালে এনেকুৱা এতিয়া বাৰু ষ্টাৰ্ট কৰা নাই কালিৰ পৰা পূৰা ষ্টাৰ্ট হ'ব বোলে আজি জাষ্ট আৰু গাইছ এইজনে হ'ল আমাৰ দীপ ডেকা মোৰ বন্ধু আৰু আজি দোকান খুলি তোমাৰ আৰু গাইছ এয়া হ'ল দীপ আৰু দীপে অনুভৱ নকয় লাজ মোক ৰেট খোৱা বোলে শকত হৈছে মোক ৰেট খুৱাই বোলে আৰু গাইছ ইয়াত পৰঠা পাব তাৰপৰা কি পাবি চাহ ভাতো পাব পৰঠা চাহ ফাইনেলি গাইছ চাহটো আহি গ'ল আৰু লগত আহিল গোল্লা আৰু জিলাপি গাইছ খাই লওঁ আৰু গাইছ দোকানখন হ'ল বিডিয়াৰ মেইন চকতে আৰু গাইছ পেটা চাৰিআলিৰ পৰা আহিলে দোকানখন হ'ব ৰাইট চাইডে আপোনালোকৰ পেটা চাৰিআলিৰ পৰা আহিলে দোকানখন ৰাইট চাইডে পাব আৰু গাইছ গড়েশ্বৰৰ পৰা আহিলে দোকানখন লেফ্ট চাইডে পাব তো গাইছ আপোনালোকে আহিব আৰু গাইছ বৰ্তমান দোকানখনত নাম দিয়া নাই আৰু গাইছ দোকানখনৰ নাম দিলে মই আপোনালোকক ডেছক্ৰিপশ্যনত লিখি থৈ দিম নামটো আপোনালোকে সেনেকৈ চাই পেলাই আহিব আৰু গাইছ যদি মোৰ ভিডিঅ'টো চাই আহে আৰু গাইছ তো ফাইনেলি খাই লওঁ তো গাইছ আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব নেক্সট লগ পাম আৰু গাইছ নতুন এটা ভিডিঅ' আহিছে মন্দিৰৰ ভিডিঅ'টো আপোনালোকে চাব বুলি আশা ৰাখিলোঁ তো গাইছ আজি বাই বাই ধন্যবাদ